Welcome to Ranjita's videos. More ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ পাঠ হ'ব দেউল। আজি মই তোমালোকৰ দেউল পাঠৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ নটিফিকেশন পাই থাকিবা। আজিৰ ভিডিঅ আৰম্ভ কৰো। ক্ৰিয়াকলাপ অৰ্থৰ সৈতে চিনাকি হওঁ আহা। তোমালোকে নিজৰ কিতাপৰ পৰা মুখস্থ কৰিবা। আৰু লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী যেতিয়া তোমালোকে ভিডিঅ চাবলৈ বহা তোমালোকে নিজৰ কিতাপ উলাই লৈ বহিবা তেতিয়াহে তোমালোকে ধুনীয়াকে বুজি পাবা ঠিক আছে এতিয়া আমি আলোচনা কৰো একোটিকৈ বাক্যত উত্তৰ লিখা ক দেউল উৎসৱ অসমৰ কোন অঞ্চলৰ মানুহে পালন কৰে উত্তৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ কাৰণে উত্তৰ মই লিখিয়ে থৈছো ঠিক আছে ক উত্তৰ লিখিবা দেউল উৎসৱ অসমৰ বৰপেটা অঞ্চলৰ মানুহে পালন কৰে খ প্ৰশ্ন দেউল উৎসৱৰ প্ৰথম দিনটোক কি বোলে উত্তৰ দেউল উৎসৱৰ প্ৰথম দিনটোক গোন্ধ বোলে গ পাঠটোত মহাপ্ৰভু বুলি কাক কোৱা হৈছে উত্তৰ পাঠটোত মহাপ্ৰভু বুলি কলিয়া ঠাকুৰক কোৱা হৈছে দেউলৰ প্ৰথম দিনা কেইখন খৰাই পতা হয় উত্তৰ দেউলৰ প্ৰথম দিনা ৮খন খৰাই পতা হয় দেউলৰ কোনটো দিনক খুৱেৰী বোলা হয় উত্তৰ দেউলৰ শেষৰ দিনটো খুৱেৰী বোলা হয় এতিয়া আমি আলোচনা কৰো ৩-৪টা মান বাক্যত হোৱাকে উত্তৰ লিখা ক কি নীতি নিয়মৰ মাজেৰে গোসাইক দৌলত স্থাপন কৰা হয় উত্তৰ মই কিতাপতে দিম ঠিক আছে উত্তৰৰ কাৰণে তোমালোকে কিতাপত চাবা ইয়াত চোৱা আবেলিত ইয়াৰ পৰা তোমালোকে কৰা হয় লৈকে লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰী মই তোমালোকক কৈছিলো ভিডিঅ চাওতে কিতাপ লৈ বহিবা বুলি কিয়নো মই কিছুমান উত্তৰ কিতাপতে দেখাই দিও ঠিক আছে ইয়াৰ পৰা ইয়ালৈকে লিখিবা খ প্ৰশ্ন চোৱা দেউল উৎসৱত খুৱেৰী কেনেদৰে পালন কৰা হয় উত্তৰ খ উত্তৰত তোমালোকে কিতাপত চাবা দেউলৰ শেষ দিনটো দেউলৰ পৰা লিখি তোমালোকে হোলী খেলা ইয়ালৈকে লিখি আকৌ নেক্সট পেজত যাবা ইয়ালৈকে লিখিবা ঠিক আছে তোমালোকে নিজৰ কিতাপত দাগ দিবা আৰু নিজৰ উত্তৰ বহিত লিখিবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰী গ প্ৰশ্ন দেউল উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী কিদৰে সমাপন কৰা হয় লিখা গ উত্তৰৰ কাৰণে তোমালোকে কিতাপত চাবা দেখিছানে দ্বিতীয় দিনা ইয়াৰ পৰা লিখি তোমালোকে কৰি দিয়ে ইয়ালৈকে লিখিবা ঠিক আছে এতিয়া আমি আলোচনা কৰো ৩ প্ৰশ্ন চোৱা বৰপেটাৰ কীৰ্তন ঘৰৰ বিষয় এটি টুকা লিখা উত্তৰ বৰপেটা কীৰ্তন ঘৰ তাৰ পিছত লিখিবা তোমালোকে কীৰ্তন ঘৰ বৰপেটাত অৱস্থিত অসমৰ এক প্ৰসিদ্ধ নামঘৰ মহাপুৰুষ মাধৱদেৱে ভাওনা নৃত্য গীত আদি কৰিবৰ বাবে বৰপেটাত ৰঙিয়াল ঘৰ নামেৰে এটা ঘৰ সজাইছিল মাধৱদেৱে কোচবিহাৰলৈ যোৱাৰ সময়ত মথুৰা দাস আটাক ইয়াৰ অধিকাৰ পাতি গৈছিল ঘটনাক্ৰমে ৰঙিয়াল ঘৰ জুয়ে পুৰাত মথুৰা দাস আটাই সেই ঠাইতে সত্ৰ পাতি কীৰ্তন ঘৰ স্থাপন কৰে এই কীৰ্তন ঘৰ অসমত সকলোতকৈ ডাঙৰ কীৰ্তন ঘৰ বুলি জনাজাত এতিয়া আমি আলোচনা কৰি চমু টুকা লিখা মই তোমালোকক উত্তৰ দি আছো চমু টুকাত কলিয়া গোসাঁই দেউলৰ মহাপ্ৰভু আছিল কীৰ্তন ঘোষা মহাপুৰুষ শংকৰদেৱৰ ৰচনা তেখেতৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ এই কীৰ্তন ঘোষা এই গ্ৰন্থখন ভকতসকলৰ নাম প্ৰসংগ সুবিধাৰ কাৰণে গুৰুজনাই ৰচনা কৰিছিল বৰগীত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ দুজনৰ দ্বাৰা ৰচিত গীতসমূহক বৰগীত বোলা হয় এই গীতসমূহৰ ৰাগ তাল যুক্ত তেওঁলোকৰ এই গীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত তোমালোকে নিজৰ উত্তৰ বহিত লিখি থৈ দিবা ঠিক আছে এতিয়া ৫ৰ প্ৰশ্ন চোৱা শংখ ঘণ্টা দবা বৰকাঁ কেইবিধমান বাদ্যযন্ত্ৰৰ নাম তুমি জনা আৰু কেইবিধমান বাদ্যযন্ত্ৰৰ নাম লিখা উত্তৰ
মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী 5 নম্বৰৰ উত্তৰটো মই যি বাদ্যযন্ত্ৰৰ নাম জানো তোমালোকক মই লিখি দিছোঁ ঠিক আছে দুটা একতাৰা দবা বাঁহী নাগাৰা তবলা সুতুলি গগনা তোমালোকেও লিখিবা ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ 6 বৰপেটা কীৰ্তন ঘৰৰ দৰে অসমত থকা আন কেইখনমান ডাঙৰ সত্ৰ নামঘৰৰ নাম লিখা উত্তৰত লিখিবা সত্ৰ নামঘৰ হ'ল নগাঁৱৰ বৰদোৱা সত্ৰ যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰ মাজুলীৰ কমলাবাৰী সত্ৰ আউনীআটী সত্ৰ গড়মূৰ সত্ৰ বৰপেটা পাটবাউসী সত্ৰ তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা হাত চোৱা কাক বোলে লিখা বাট চৰা বাটৰ কাষত জিৰণি লোৱা ঘৰ চৰা ঘৰ পদূলিমুখত সাজি থোৱা ঘৰ নঙলা পদূলিমুখৰ পদূলিত ভেটা আৰু আহোঁতে যাওঁতে গুচাব আৰু লগাব পৰা বাঁহৰ দীঘল মাৰি চোৱা নঙলা চোৱা পদূলিমুখত পদূলি ভেটা আৰু আহোঁতে যাওঁতে গুচাব আৰু লগাব পৰা বাঁহৰ দীঘল মাৰি মই তোমালোকক লিখি থৈ দিছোঁ যাতে তোমালোকে বুজি পাবা বুলি ঠিক আছে এতিয়া চোৱা ঘ পানী পতা ঘৰৰ ছালৰ পানী পৰা ঠাই জেউৰা কোনো এটা নিৰ্দিষ্ট ঠাই বেৰিবলৈ বাঁহেৰে দিয়া বেৰণ পচলা খাবলৈ অনা কলৰ পুলি তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ উদাহৰণটো চাই বাকী কেইটা কৰা উদাহৰণ মিলন মহামিলন ঔষধ মৌষধ আনন্দ মহানন্দ পুৰুষ মহাপুৰুষ জীৱন মহাজীৱন ঋষি মহৰ্ষি তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা এতিয়া আমি আলোচনা কৰোঁ তলৰ পৰ্ববোৰ অসমৰ কোন কোন ঠাইত পালন কৰা হয় শিক্ষকৰ পৰা জানি লোৱা ক বাৰে চহৰীয়া ভাওনা জামগুৰিহাট তেজপুৰ খ বোকা ভাওনা উজনি অসম গ জোনবিল মেলা মৰিগাঁও জিলা ঘ নাঙল ধোৱা উৎসৱ উজনি অসম তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা এতিয়া আমি আলোচনা কৰোঁ বাক্য ৰচনা কৰা ঠিক আছে বাক্য ৰচনা চোৱা ডবা বৰকাঁ নাম প্ৰসংগ কৰোঁতে ডবা বৰকাঁ বজোৱা হয় উলা মাল হোলী উৎসৱ বহুত উলা মালহেৰে উদযাপন কৰা হয় ইজন সিজন হোলী উৎসৱত ইজনে সিজনক ৰং সানে ইকৰা সাগৰীবোৰ নৈৰ পাৰত দেখিবলৈ পোৱা যায় ধুঁৱলি কুঁৱলী ঠাণ্ডা দিনত ধুঁৱলি কুঁৱলী পৰি একো নেদেখা হৈ পৰে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি তোমালোকৰ কিতাপৰ আৰু পাঠৰ প্ৰশ্নৰ উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আহিব তোমালোকে নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা লগতে তোমালোকে মোৰ হিন্দীৰ ভিডিঅ'ত যিমান মৰম দিছা তোমালোকে আপোন পাঠ অসমীয়াৰ ভিডিঅ'টো মৰম দিবা বুলি আশা ৰাখিলোঁ আজি মই ইয়াতে সমাপ্ত কৰিলোঁ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত